এই 10,000 টাকা দিব বলে হয় নেকি? মাটিমন্ত দাদাই 2000 মান দিবি দি মাল চাল খাবি আৰু কিবা কৰবি মাল খাবি দেখিছা বাপ্পা ইমান ফ্ৰী যিরকম জ্ঞান গাইজ গুইলাইছে খুঁড়ি খুঁড়ি সাপ্লাই গুলি লাগছে তার 2 গুলিত মরছে বেশি টাইম নাই জ্ঞানটোর কেটটো পুরি থাকে তাতে মই গাড়ীখন যে ললো মই চলাবাই নাপাওঁ মানে ভাড়া দিলো না খুড়া লৈ ফুৰে মাংস আহি গেল কিহৰ মাংস এইটো এইটো লোকেল মুৰ্গী লোকেল মুৰ্গী তামোল চামোল খাই একদম মুখে নাঙা কৰি দিছো তো গুড মৰ্নিং গাইজ তো গুড মৰ্নিং নহয় গাইজ এটা বাজিল এতিয়া না গুড মৰ্নিং হৈ থকা নাই ঘৰত এটাও মানুহ নাই বোলো মায়ে বঢ়িয়াকৈ ইনকে চাহখিনি ৰেডি কৰি থৈ গৈছে এতিয়া মাংস অলপমান আছে আৰু ৰুটি দুখন আছে আৰু গাইজ চাহ আছে চাহখিনি মই নিজে অলপমান গৰম কৰিলোঁ গাইজ এই দিনটিৰ পৰা গাইজ কিনো কম চাহ খা বুলি সেইকাৰণে ৰাতিপুৱা বুলি কৈছোঁ গাইজ দে চাহ খাই আপোনালোকক লগ পাইছোঁ তো এই একলা একলি মোক এৰি ক'ত গৈছিলে এই ৰাতিপুৱা নাছিলে এটা বাজিল গটৰ মিটিঙত গৈছিলো হয় নেকি এটাও মানুহ নাই মোৰ ক'ত গেলি এই 10,000 টাকা দিব বলে হয় নেকি? মাটিমন্ত দাদাই মিটিঙত গৈছিলি বাপ্পা এনে বিয়াত একেবাৰে সদৌ অসম মহিলা সমিতিৰ একদম লিডাৰটো ওলছে 10,000 টাকা পাম হয় নেকি আজি দিব কিমান ভাল লাগি আছে তাৰে হেৰি বুলিতো কৈ আছে ৰহিলা বাদ দিয়ে মোৰ ফালে চকু মেলি চাবি অলপ চামনে 10,000 দিলে তুমি দিলে 500 মান মই 500 কি হ'ব মোৰ 2000 মান দিবি দি মাল চাল খাবি আৰু কিবা কৰবি মাল খাবি দেখিছা বাপ্পা ইমান ফ্ৰী মাল খাবি বোলে নাখাম বুলি জানা নাই কাৰণে কয় আৰু দে আৰু 2000 টাকা দিবি মই ৰাইডত যাম মানে ৰাইডত অলপ ঘূৰবা যাম ভিডিঅ' বনাবা পালে দিম দিবি না 2000 টাকা ইমান ফিক্স কিন্তু একদম আগতে কৈছিলো কাকো আগতে নেদা একদম ফিক্স ঠিক আছে গাইছ মানে মায়ে বোলে 2000 টাকা পাব আজি কি হয় চাং মই একাউণ্টত এটিএম খান দিবি মই চেক কৰিব যাম এবাৰ তো বাকী গাইছ অলপমান কি কম আৰু হাৱা দেই মায়েও হাৱা দেই ময়ো হাৱা দিম একেই দিয়ে আৰু চব পাগল নাই চকুত তেল দি কান্না মানুহৰ এই স্বভাৱ না দেখাব লাগব এই স্বভাৱ তো হে গাইছ গুড মৰ্নিং ওয়েলকাম বেক টু মাই চেনেল বাই তো গাইছ ৰাতিপুৱা উঠি মই আহিলো ইফালে জ্ঞানো আহি ৰেডি বাকী জ্ঞান তই কি খুচৰি আছা মোবাইলত ফটো পাছপোৰ্ট চাইজ ফটো তো কি নান জানা তোক ফটোটো যে উঠি লিলো মই এই জেলত যে যায় মানুহবিলাক কিবা কৈ দি গিলা এই কিবা কেছ চেছ কৰি হেনে দেখাইছে এই যে ফটো লাগে ইনকে প'জ দিছে গাইছ মানে তাক পাছপোৰ্ট চাইজ ফটো লাগে মানে কিবা বোলে এই পিছত কম কৈছোঁ গাইছ মানে আজি মানে ৰেগুলাৰ ভ্লগ দিম বুলি যিহেতু মই কৈছোঁ গাইছ মানে যি পাৰোঁ তাকে দেখক আপোনালোকে চাই থাকক এইবাৰ আমি ওলাই যাবা মানে ওলছোঁ আৰু ৰেগুলাৰ মানে কি আৰু এইটো ইৰেগুলাৰ হৈ গৈছে গাইছ এই কিবা এটা বানি দিম আৰু চাই থাকক অ টিকলো এইটো কি বস্তু হা কি ও দেখছা ভিডিঅ'ত নুঠে তাই স্বভাৱ এইটো লৈ যা লৈ যা এইটো তো বাকী গাইছ এপাক ওলাই আহিলোঁ মানে ক'ত যাম কি কৰোঁ ক'বা নোৱাৰোঁ বাকী জ্ঞান ক'ত যাম বুলি ভাবিছা অলপ দলঙৰ ফালে যাওঁ দলঙৰ ফালে চ' গাইছ অলপমান বহুত দিন দলঙত যোৱা নাই মানে আজি ফুৰি আহোঁ অলপমান আৰু হেৰি কি এই মনসা পূজা হৈ আছে তাতে মনসা পূজা ক'ত চকচকা হৈ আছে তাতে আজি ফাংচন আছে নেকি ফাংচন খালি ফাংচনে লাগে নেকি ফাংচনটো মেইন না পূজা কাই ফাংচন হয় হয় ফাংচন হয় কল্পনা পাটোৱাৰী আছিলতো মই ফটো দেখিছোঁ আহিছিল কল্পনা পাটোৱাৰী ছিংগাৰ কালি আছিল কালি পূজা যাব লাগিব যাম বুলি কৈ আছো মাক হয় নেকি যাম দে একপাক যাম আজি নাযাওঁ কালি যাম দে তো মানে ভালে কেইদিন হয় না আজি মানে খানা আছে না এইবিলাক মাছ যাব মানে আজি গাইছ মানে খানা আছে ঘৰত অলপমান পিছত দেখি আছো মানে আজি এথেনে দেখা নাই যাই কিনে দেখি আছো অলপ ফুৰি আহোঁ আমি দেই তো গাইছ বুঢ়াকে আমি আহি পালোঁ দলঙত ইফালে গাইছ জ্ঞানৰ এটা কথা ক'ব লগা আছে বাকী হেৰি জ্ঞান তই যে ইউটিউবটো এৰিবি কিহৰ কাৰণে এৰিবি কচোন কিবা হেৰি জব চব পালি নেকি পালো এটা এই পাইলট চাইলট হলি নেকি পাইলট নহয় বেংকত পালো বেংকত আচ্ছা কেতিয়া জইন কৰিবি জইন মানে জুলাই 3 তাৰিখৰ পৰা 3 তাৰিখে অপেন হ'ব নতুন ব্ৰাঞ্চ হা তো তাতে মানে ইণ্টাৰভিউটো ল'ব আৰু ইণ্টাৰভিউ হ'ব আৰু আচ্ছা ঠিকে আছে পাবি তই আৰু তই যদি পাৰ মোকো সোমাই দিবি নেকি একেলগে ধুনীয়াকৈ দুটা কাম কৰিম চকৰি চাম একেলগে হা টাউনত এই কথা নাই গাইছ টাউনত হওক য'তে হওক আমি যামেই আৰু গাইছ এনজয় কৰিব লাগে জীৱনটো এনজয় পইচা কামো এনজয় কৰক সেইটোৱে আৰু গাইছ অলপমান দলঙত আহিছিলোঁ মানুহ চানুহ নাই মানে আজি যদিও মানে গৰম নহয় মানে ৰ'দ চ'দ দিয়া নাই তথাপি মানে মইতো গৰম লাগি আছে মানে ঘেউ এটা গৰম আছে মানে কি কৰিম আৰু একপাক ওলাই আহিছিলোঁ মানে ডেইলি ভ্লগটো আৰু কিনো ক'ম ইনকি আৰু যি পাং তাকে দেখাব লাগিব আপোনালোকে সেয়ে চাব লাগিব বেলেগটো আৰু নাই গাইছ কি দেখাম দেই হ'ব দেই আৰু গাইছ আপোনালোকে এটা কথা ক'ব লগা আছে ইফালে মানে কি ক'ম আৰু জীৱনটোত এনেই পইচা পাতি নাই তাতে আৰু তেলৰ দাম বাঢ়ছে ইনকা বাইক চলাব পাৰিম জীৱনটোত ঠিকে আছে বাকী গাইছ ইনকা ওলা চলা বাদ দিব লাগিব চাইকেল চলাব লাগিব খোজ কাঢ়িব লাগিব বেলেগ উপায় নাই গাইছ কি কৈছে আৰু চৰকাৰখনে ক'ব নোৱাৰোঁ গাইছ ভালেই হৈছে না বেয়াই হৈছে হ'ব দে আৰু যি হৈ হ'ব দেই চশমাযোৰ ক'ত মোৰ চশমাযোৰ
একদম মাথাত মাৰছা নহয় হৈছে মানে পাহৰি যাওঁ মানে পাগলা হৈছে তই পাগলা পাগল তো বাকী যিফালে আমি ডাইৰেক্ট আহিলোঁ ঘৰ আৰু ইফালে আমি অলপ পাবজি খেলিলোঁ মানে মই মল্লো মই কুহিলে উৰাইছে ডাইৰেক্ট গাড়ীৰ পৰা ইফালে জ্ঞানে খেলি আছে বাপ্পাই মই মাত্ৰ ভিডিঅ' মই এইকাৰণে ক'লোঁ জ্ঞানে যি ঘূৰি ঘূৰি মাৰছে একদম পাকে পাকে ইংকে ঘূৰি 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 ওলাইছে দুটা ইংকে মাৰছে তাকো ৰিয়েল এনিমি বাপ্পা জ্ঞানটো পাৰা কিছু আৰু ব্ৰ প্লেয়াৰ না আৰু অলপ আগতে ইমাত্ৰ পাবজি খেলি আছিল এটা মানে বিল্ডিঙত এটা বট আহিছে ঘপককে মানে সি ঠিক তলত নুমি চাবাগে লগে লগে ক্ৰেটটো পৰি আছে তাৰ কাই মাৰলা কহিনী মাৰলা সি মাৰলা মই গম নাপালোঁ তাৰপিছত মই জ্ঞানটো যাতে থিয়া দিছোঁ একবাৰ বোলো তোৰ ক্ৰেটটো পৰি থাকক তহঁতি মৰা যদি মৰা সোনকালে ভাত খাব লাগে চিকেন হ'ব কেইটা কিল কৰিলি এই পাঁচটা দুইজন আছে একজন মই এটা ঠিকে আছে তাক পুৰা একদম গাড়ু চাৰু দিছোঁ একদম গ্ৰিপ শ্ৰিপ বুখি ল'বা তই খেল মানে চিকেন যেন পাবা লাগিব যদি পাম দেখাই আছো দে য়েছ খেল একদম ঘূৰি ঘূৰি মাৰবি দেই চিকেন লাঞ্চ হ'ব এইবাৰ আৰু কি জানা না গান এই লাষ্টৰ সময়ত যে কেইটা আছে এটা আছে এই বম চম দি আছে ৰইলে আছে মলি চলি দি আছে তোৰ ক্ৰেটটো পৰি থাকবা বিচাৰি নালগে আৰু এই বাপ্পা ঐ বম দিছে চাবি দে জাগাত বম দিব তোৰ চাপ্লাই ঘূৰিলাব যিৰকম জ্ঞান ঘূৰিলাইছে ঘূৰি চাপ্লাই গুলি লাগছে তাৰ 2 গুলিত মৰছে ইয়াত অলপ ডেমেজে নহ'ল গুলিয়ে নালগিল ইয়াৰ গাত এবাৰ এইটো লাষ্ট এনিমি এটাই আছে কি হয় দেখা যাব জ্ঞানে পুৰা একদম মনোযোগ দি খেলি আছে ইয়াক ডিষ্টাৰ্ব নদি বেছি কিন্তু বেছি টাইম নাই জ্ঞানৰ ক্ৰেটটো পৰি থাকে এটা দেই চুপ তই কুফাত যে কৈছে হ'ব পাৰে ৰ জনতে মল্লি তই সি জিতলাক সিও মৰছে কিজানি সি যদি মৰা নাই বাহাতে মৰব দে ঘৰতে মৰবই চিকেন নহ'ল কিয় চিকেন লাঞ্চ হ'ব চিকেন লাঞ্চ হ'ব বুঢ়াকে গেছ অলপ ভাত চাত খাই লওঁ বুঢ়াকে আৰু ঘৰতে যদি খানা আছে দেখি আহিছোঁ তাতে যাই অ'কে হেৰি জ্ঞান এটা কথা জানা না মই গাড়ীখন যে ল'লোঁ মই চলাবাই নাপাওঁ মানে ভাড়াত দিলোঁ না খুৰা লৈ ফুৰে মানে কি জানা না তেলৰো দাম বাছে কিবা কিবি খুৰাকে চলাব পাইছোঁ খুৰা চাকৰি কৰা না খুৰাৰ পইচা পাতি আছে খুৰাকে দিছোঁ চলাবা বাকী ফুৰবা যাবি নেকি একপাক নালগে নেকি পিছত যাম দে মই তেল ভৰাম তেল ভৰাবি নেকি নালগে দে বহুত তেল খাই কেনে মানে বহুত দামী গাড়ী না তো বাকী সিফালে হাৱা বহুত দিলোঁ ইফালে মানে ভাত হৈছে ভাত খাব লাগে বুঢ়াকে আজি মানে ঘৰৰ গোটেই মাহে মিলি মানে খানা এটা খাম মানে অলৰেডি চবখিনি হৈ গৈছে এইবাৰ আমি ভাতখিনি খাই লওঁ বুঢ়াকে আপোনালোক দেখি আছোঁ দেই আমাৰ বুঢ়াকে পাত বাকী জ্ঞান লাজ নকৰিবি বুঢ়াকে খাবি হা দে হেৰি ভাত দি কিন্তু দে তই বিলো সোনকালে মাংস আছে না জুই আছা দে ঠিকে আছে দেই ভাত খাঙা আমাৰ লগত এই ভাত হ'ব দে জ্ঞানক অলপ বেছিকৈ দিবি মাংস আহি গ'ল কিহৰ মাংস এইটো লোকেল মুৰ্গী মাছো আছে নেকি দে তই বুঢ়াকে খাই লওঁ জ্ঞান লাচ নকৰি বুঢ়াকে মাৰি দি চাবাৰে চব আইটেম আছে কিবা কিবি পায়সো আছে দিয়া না কি কৈছা লুকাইছি দে খাই লওঁ দে তো গাইছ বুঢ়াকে ভাত খাই লৈ একদম তামোল চিমুল খাই একদম মুখে নাঙা কৰি দিছোঁ বাকী ইফালে জ্ঞানে যাবা হৈছে যাবি নেকি তে সন্ধ্যা ফাংচন আছে চাবি না নাই ফাংচন চাবি না সন্ধ্যা কাই আহিব আজি গম পা নাপা ঠিকে আছে তো বাকী মই ঘৰত যাওঁ অলপমান ঘুমাওঁ বাকী এটা বস্তু দেখিছোঁ জ্ঞান সেই মনাখন দেখিছা না আলে দিছে তাতে তাতে বোলে পইচা আছে বোলে 1 কৰোৰ টকা তই কি কৰিবি কচোন 1 কৰোৰ টকা তই কি কৰিবি গাড়ী এখন ল'বি তাৰপিছত সেইটোৱেই কথা তোৰ টেনশ্যন নাই পইচা ৰাখিলে আমি এনেও আহিব গাড়ী লওঁ বাংলা বানো এইকাৰণে মই এনে কৈছোঁ এইখন মাছ মাৰা মানুহ তাতে মনাখান আনি থৈ গৈছে তাতে মাছ মাৰা বা পইচা লৈ থ'ব তাতে এই তাতে সি খুটাত হা বাপ্পা এতিয়া ঠাণ্ডা যাই গোটেই ঘৰত তো গাছ পেলাই মই যাবা আছিলোঁ জ্ঞানৰ মানে যায়ে আৰু কিবা এটা টেংকি বনাই আছে আমাৰ তাতে জ্ঞান এটা বাল্লি মাছ আছে গম পা নহয় এতিয়া ভিতৰত কি লৰি আছে বাল্লি মাছটো বাপ্পা ঐ কি ডাঙৰ বাল্লি মাছ এইটো এই ফুটাটো সোমাকচোন ফুটাটো দি সোমাক দে অলপ বাগাত দি তাতে তাৰে বাল্লি মাছ এৰি দিছোঁ মই কালি কামৰাব এই দি উঠাই দি জাকলাই দি কি ধুনীয়া চাফা পানী অলপ একচুম কামাৰ গুহৰ টেংকি দি হেৰি কৰিছে কামে বোলে মনে চুৰি আহি হাগি থৈ গৈছে তাতে কি গম পা দে তোক যে সেই টেংকিটো দেখালোঁ সেইটো কি গুহৰ টেংকি বুলি ভাবছা নেকি এইটো বাংকাৰ মানে আছোঁ এইটো আমি আমাৰ ঘৰৰ মানুহকেইটা যাতে ভূমিকম্প আহিলি বম চম দিলি যাতে আমি শুই থাকোঁ যাতে আমাৰ ক্ষতি নকৰে আকৌ BG বাংকাৰ এইটো মানুহে নৰ্মেলি 5 ইঞ্চি দেই আমাৰ 20 ইঞ্চি এইটো বাংকাৰ ই তই যাই
তো গাইছ ভিডিওটো ইমানখিনি আছিল যদি ভিডিওটো ভাল লাগিছে তাহলে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰি দিবি গাইছ তো নতুন এটা ভিডিঅ'ত পুনৰ লগ পাম তো ৰেগুলাৰ মানে মেইনটেইন কৰবা চাই আছো গাইছ কিন্তু কি হয় ক'বা নোৱাৰো গাইছ যি পাৰো তাকে দেখাওঁ আপোনালোকে চাব ছাপোৰ্ট কৰিব সেইখিনিয়ে বহুত আৰু বাকী বেলেগ একো নকওঁ গাইছ তো আজিলৈ ইমানখিনিয়ে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰি দিবি গাইছ তো আজিলৈ বাই বাই মই লগে বাই সাইনিং অফ